নমস্কাৰ সকলোকে সুপ্ৰভাত। আজি 3 দিন হ'ল বহুত ধুনীয়া কুঁৱলী পৰি আছে চাৰিওপিনে দেখিবলৈ পাইছে। আৰু মই দাদাহঁতৰ পৰা ঠেলা এখন লৈ আহিলোঁ অলপ পাছত, যিহেতু মিলত ধান লৈ যাম। ঘৰত বোলে চাউল মানে প্ৰায় শেষ হৈছে আৰু আজি বৰ বিশেষ একো নাই, দুটামান কথা ক'ব লগা আছে। ক'বলগীয়া বন্ধুকেইজন হয়তো যোৱাকালি 1 জানুৱাৰী খোৱা উঠিব পৰা নাই, হ'লেও মানে কল কৰি অলপ মানে খবৰ ল'ম এনেকুৱা যেন লাগে। 3-4জনমান অলপ নলে গলে লগা বন্ধু আছে। মানে কথাটো হ'ল এনেকুৱা ধৰণৰ, আমি যিটো নেকি সমাজত বসবাস কৰি আছোঁ, নিজক মানে ভাল কৰি যিটো নেকি মানে দেখাব লাগে আৰু না, একচুৱেলি নিজক ভাল কৰি দেখাব লাগে এইটো ক'লেও ভুল হ'ব। মানে সমাজখনত তুমি নিজে মানে ভাল মানে নিজৰ প্ৰতিমূৰ্তি এটা মানে দৃশ্যটো দেখাব লাগে মানে সকলোকে, যে তুমি ঘৰৰ কথা শুনা, তুমি সকলো কাম কৰা, তুমি অৱহেলা নকৰা। আৰু সমাজত আছোঁ যিহেতু, আমি যিখন নেকি ৰাইজ আছে, মোৰ ঘুগাপাৰা গাঁৱৰ ৰাইজ, সকলোৰ লগতে মিলা প্ৰীতি, সকলোৰে ঘৰত অহা যোৱা, কিবা ৰাইজৰ কিবা সকাম থাকিলে কৰা, অৱহেলা নকৰা, এনেকুৱা ধৰণৰ বহুত কথা আছে। কিন্তু তথাপিও মই আজিলৈকে মানে মই নিজকে ভাল বুলি নকওঁ। আজিলৈকে মানে মই যিমান নেকি চেষ্টা কৰিছোঁ, মানে সদায় সৎ পথত থকাটো চেষ্টা কৰিছোঁ। কিন্তু সৎ পথ বুলি সেনেকুৱা কোনো মানে এটা পথ মই বিচাৰি পোৱা নাই। তুমি মানে যিফালেদি যাবা ন, অলপ হ'লেও মানে অসুবিধা দিয়া তেনেকুৱা ধৰণৰ কিছুমান থাকে আৰু আমি চাকৰিৰ ক্ষেত্ৰত মই যেতিয়া সৰুৰ পৰা পঢ়া অৱস্থাৰ পৰা আৰু শিক্ষা ডিগ্ৰী কমপ্লিট কৰিলোঁ, মানে ডিগ্ৰী 3rd চেম মানৰ পৰা মানে ইণ্টাৰভিউৰ প্ৰতি মানে আগ্ৰহী হয়, মানে ইণ্টাৰভিউ দিলোঁ। সেইটো সময়ৰ পৰা প্ৰায় মোৰ বহুত কেইজন বন্ধুৱে আজি চাকৰি পাইছে। তেওঁলোকে যিটো নেকি ডিমোটিভেট কৰে, কিছুমানে মটিভেট কৰে যে আৰু চেষ্টা কৰ একো নহয়। তাৰপিছত কিছুমানে কয়, হেই আগতে বহুত এনেকা আছিল সেনেকা আছিল, বহুত বাহাদুৰি আছিল, সেনেকা ধৰণৰ। কিন্তু তেনেকুৱা সঁচাকৈ একো কথা নহয়। মানে তোমালোকে সকলোৱে ফেচবুক চলোৱা, ইনষ্টাগ্ৰাম চলোৱা, তোমালোকে নিজে দেখা যে মানুহ এজন মানে কিছুমান কথাত যদি ভাঙি যায় কেনেকুৱা হৈ যায়। কিছুমান আমি দেখা পাইছোঁ, এজন ছোৱালী নাপালে মানে মানুহজন পূৰা মানে কি বুলি কয়, পাগলৰ দৰে বিহেভ কৰে হা। কিন্তু তুমি যিটো নেকি বস্তু পাবৰ কাৰণে তুমি যিটো নেকি সপোন দেখিছা, যে মই এজন পুলিচ হ'ম, মই এজন আৰ্মি হ'ম, বা মই ডক্টৰ হ'ম, ইঞ্জিনিয়াৰ হ'ম, এনেকুৱা মানে কি বহুতৰে সপোন ভাঙিছে। কিন্তু সেই সপোনটোক মানে আকৌ এবাৰ গঢ়ি তোলা ইমান সহজ নহয়। আজি 2013 চনৰ পৰা মই আজি ইণ্টাৰভিউ দিলোঁ। 2024 বাৰু শেষ বছৰ আছিল, মই এইটো মানিছোঁ। কিন্তু চাকৰি নাপাওঁতে যিটো নেকি মানে মোৰ মনত যিটো নেকি দুখ লাগি গৈছিল, সেইটোৱে মই ক'ব বিচাৰিছোঁ যে ইমান সহজ নহয়। মানে নিজকে আকৌ এবাৰ মনৰ পৰা গঢ়ি তোলা ইমান সহজ নহয়। কিবা এটা সম্পৰ্ক ভাঙাৰ পাছত সিটোৰ পৰা ওলাই অহাও ইমান সহজ নহয়। ঠিক তেনেধৰণৰ বৰ বিশেষ একো নাই। মানে কিছুমানে ফেচবুক পোষ্টত দি আছে, এই মানে 25ৰ পৰা ভাল হ'ম, এই কেনেকানো বেয়া হ'ম, এনেকুৱা ধৰণৰ কথা। এইবিলাক কি বাজে কথা এইবিলাক। আৰু জীৱনটো নিজৰ যিটো নেকি মন যায় তেনেকৈ চলক, বেলেগক কৈ লাভ নাই না। আপোনাৰ খাব মন গৈছে আপুনি খাওক, আপোনাৰ খাব মন যোৱা নাই খাব নালাগে, আপোনাৰ ক'ৰবাত ফুৰিব মন গৈছে যাওক। সেই বুলি মানে আজে বাজে সেইবিলাক মানে কি। ৰাতিপুৱাৰ পৰা কাম, ৰাতিপুৱা উঠিলোঁ, দৌৰিলোঁ, এতিয়া আৰু দোকানত যাম, আৰু দোকানত দিনটো থাকিব লাগিব। এয়াই কৰ্ম। তোমাক যি কৰ্ম বাছি দিছে তুমি তাৰ পৰা অৱহেলা মাত্ৰ নকৰিবা, পিছুৱাই নাযাবা। সেইখিনিয়ে আৰু মোবাইলৰ ষ্ট'ৰেজ বহুত বাঢ়ি গৈছে। মানে চব মানে ইউটিউব চেনেলত ভৰাই থৈ দিম, কোনোবাই চাওক নাচাওক। মই নিজে এটা সময়ত চাম, মই নিজৰ ইউটিউব চেনেলটোত খুলিম, মই নিজে চাম যে মোৰ সেই সময়ত বাৰু মোৰ চিন্তাধাৰা কেনেকুৱা আছিল। আজি মই যিহেতু এতিয়া ইমান মোৰ বয়স হৈছে, মোৰ আজি এনেকুৱা চিন্তা,
মানে মোৰ 29-28 বছৰত মোৰ এনেকুৱা চিন্তা আছিল, এনেকুৱা ধৰণৰ কথা আৰু। ধন্যবাদ থাকিল সকলোকে ধৈৰ্য সহকাৰে শুনাৰ বাবে।